আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম দশম শ্ৰেণী গণিতৰ চেপ্টাৰ 8 ত্ৰিকোণমিতিৰ পৰিচয় এই চেপ্টাৰটোৰ বিষয়ে। যিহেতু মেট্ৰিক পৰীক্ষাৰ ৰুটিন ওলাই গ'ল, অহা ফেব্ৰুৱাৰী 10 তাৰিখৰ পৰা মেট্ৰিক পৰীক্ষা আৰু প্ৰথম দিনাই আছে অসমীয়া। এনেই অন্য বাৰতকৈ এইবাৰ ৰুটিনটো অলপ বেলেগ, যে আগতে দেখিলোঁ যে প্ৰথম দিনাই আমাৰ ইংলিছ থাকে, কিন্তু এইবাৰ অলপ চেঞ্জ কৰিছে, প্ৰথম দিনা অসমীয়া দিছে বা MIL টো দিছে। যিহেতু আমাৰ মেট্ৰিকলৈ বেছি দিন নাই, মই এই চেনেলটোতেই দশম শ্ৰেণীৰ গণিতৰ আটাইবোৰ ইম্পৰ্টেণ্ট মেথছ মই কৰাই যাম। গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা আৰু এই মোৰ মতে পঢ়িলেই সকলোৱে এটা ভাল মাৰ্কছ পাব পাৰিবা। মই কমন কুৱেশ্যনবোৰ কৰাই যাম আৰু ইয়াৰ পৰা কমন পৰিবই। এতিয়া আজি আমি আলোচনা কৰিম চেপ্টাৰ 8 যিটো ত্ৰিকোণমিতিৰ পৰিচয়, ইয়াৰ বিষয়ে। চেপ্টাৰ 8টোৰ নাম হৈছে ত্ৰিকোণমিতিৰ পৰিচয়। এতিয়া ত্ৰিকোণমিতিৰ অনুপাত বুলি ক'লে আমাৰ ত্ৰিকোণমিতিৰ অনুপাত আমি ইয়াত 6টা পাম। সেই 6টা হৈছে আমাৰ 1 নম্বৰ সাইন থিটা। থিটা মানে কোণক কয়, আৰু যেনেকৈ এটা ত্ৰিভুজৰ 3টা কোণ থাকে, সেই কোণক থিটা বুলি কয়। যদি ইয়াত কোনো কোণৰ নাম দি নিদিয়ে, সেই ক্ষেত্ৰত আমি থিটা ব্যৱহাৰ কৰিম। চেপ্টাৰটো ইম্পৰ্টেণ্ট হয় আৰু অলপ টানো হয়, গতিকে আমি ভালদৰে প্ৰথমৰ পৰা বুজি যাম। থিটাই আমাৰ সদায় কোণৰ কাম কৰিব, যেনেকৈ এটা ত্ৰিভুজত 3টা কোণ থাকে, তাৰে যদি কোনো কোণৰ নাম ইয়াত কৈ নিদিয়ে, তে সেই কোণৰ কামটো থিটাই সম্পূৰ্ণ কৰি যাব। 1 নম্বৰ হৈছে সাইন থিটা, কছ থিটা, টেন থিটা, কট থিটা, চেক থিটা আৰু কচেক থিটা। এতিয়া ইহঁত 6টাৰে 6টা সূত্ৰ আছে, যেনেকৈ সাইন থিটাৰ সূত্ৰটো হৈছে P/H, কছ থিটাৰ সূত্ৰ হৈছে B/H, টেন থিটাৰ সূত্ৰ হৈছে P/B, কট থিটাৰ সূত্ৰ হৈছে B/P, চেক থিটাৰ সূত্ৰ হৈছে H/B আৰু কচেক থিটাৰ সূত্ৰ হৈছে H/P। ইয়াত P, B আৰু Hৰ অৰ্থ কি মই সেইটোও কৈ যাম বাৰু। এতিয়া ইয়াত যদি আমি এটা কথা ভালদৰে চাওঁ, যে সাইন হৈছে P/H, কচ হৈছে B/H আৰু টেন হৈছে P/B। আমি যদি ইয়াত কোনোবাই সূত্ৰবিলাক মুখস্থও কৰে আৰু নাইবা কোনোবাই বুজি বুজি ছাইডত লিখিলে তাৰ পৰা মিলাই মিলাই কৰিব পাৰি। মই দুইটা নিয়মেই শিকাই দিম, মুখস্থও কৰিব পাৰোঁ, নাইবা ইয়াৰ এই সূত্ৰকেইটা বনোৱাৰ এটা নিয়মো আছে, মই সেই নিয়মো শিকাই দিম। গতিকে আমি যদি মুখস্থ কৰোঁ তে কেনেকৈ কৰিম? যদি আমি মুখস্থ কৰোঁ বুলি ভাবোঁ, তে আমি ইয়াৰ পৰা 3টা মুখস্থ কৰিলে হৈ আছে, সাইন, কচ আৰু টেন। কাৰণ যদি আমি সাইন, কচ আৰু টেন মুখস্থ কৰোঁ, আমি এই বাকী 3টা পাৰি আছোঁ। কেনেকৈ? কটটো হৈছে টেনৰ উল্টা। কেনেকৈ চোৱা, টেনটো হৈছে P/B আৰু কটটো তাৰ উল্টা, বি ওপৰত পি তলত, মানে B/P। তাৰপিছত চেকটো হৈছে আমাৰ কচৰ উল্টা, কচ হৈছে B/H, এইফালে আকৌ চেকটো হৈছে H/B। আকৌ কচেকটো হৈছে আমাৰ সাইনৰ উল্টা, যেনেকৈ সাইন হৈছে P/H, গতিকে কচেক হৈছে H/P। আমি যদি এইকেইটা মুখস্থ কৰিবলৈ ভাবোঁ, তাতো সহজ হ'ব, আৰু নাইবা যদি আমি ভাবোঁ যে বনাই ল'ম, তাতো সহজ হ'ব। মই দুইটা নিয়মেই শিকাই দিম। এতিয়া যদি মুখস্থ কৰোঁ বুলি ভাবোঁ, তে আমি কি কৰিম? মাত্ৰ 3টা মুখস্থ কৰিম, সাইন, কচ, টেন, আৰু বাকী 3টা আমি পাৰিম। কিন্তু তাৰ আগত আমি এইটো কথা জানিব লাগিব, কোন কাৰ উল্টা। যেনেকৈ টেন কট, চেক কচ আৰু কচেক হৈছে সাইনৰ। গতিকে এইটো হৈছে আমাৰ মুখস্থ কৰা নিয়মটো। এতিয়া মই বনোৱা নিয়মো শিকাম, তাৰ আগত আমি শিকি লওঁ যে পিৰ অৰ্থ কি, H কি বুজাব বা B কি বুজাব। তো ইয়াত P বুজাব লম্ব, B বুজাব ভূমি আৰু H বুজাব অতিভুজ। এতিয়া লম্ব, ভূমি আৰু অতিভুজনো কি? তো মন কৰিম, আমি 8 লেচনত অংক কৰিবলৈ, মানে ইয়াত আমাৰ 4টা পাৰ্ট আছে, 8.1, 8.2, 8.3 আৰু 8.4। বিশেষকৈ মই 8.1ৰ কথা ক'ব গৈ আছোঁ, যে 8.1ত অংক কৰিবলৈ হ'লে আমাক এটা ত্ৰিভুজৰ দৰকাৰ হ'ব, আৰু সেই ত্ৰিভুজটো হৈছে এটা সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজ কেনেকুৱা হয়? এইবিলাক যি ত্ৰিভুজৰ এটা কোণ 90 হ'ব লাগিব। তে আমি যেতিয়া সমকোণী ত্ৰিভুজ আঁকিম, আমি মন কৰিব লাগিব তাৰ যাতে এটা কোণ আমাৰ 90 হয়। গতিকে ইয়াত অন্য ত্ৰিভুজ নহ'ব, ইয়াত কেৱল আমাক সমকোণী ত্ৰিভুজ লাগিব। এতিয়া
এই লম্ব ভূমি আৰু অতিভুজ চিনাকি হ'বৰ কাৰণে আমাক দৰকাৰ হ'ব এটা সমকোণী ত্ৰিভুজ, যিটো মই থুলমূলকৈ আঁকি লৈছোঁ। ধৰি লোৱা ABC এটা সমকোণী ত্ৰিভুজ, ইয়াৰে এই বি কোণটো সমকোণ, আৰু সমকোণ মানে হৈছে 90 ডিগ্ৰী। এই ABC সমকোণী ত্ৰিভুজটোৰ ইয়াত 3টা কোণ আছে, এটা এ কোণ, এটা বি কোণ, এটা চি কোণ। ইয়াৰে বি কোণৰ মান হৈ আছে 90, অৰ্থাৎ বি কোণটো সমকোণ। এতিয়া আমি জানিব লগা হৈ আছে লম্ব ভূমি আৰু অতিভুজ। অতিভুজ হৈছে এটা সমকোণী ত্ৰিভুজৰ আটাইতকৈ দীঘল বা ডাঙৰ বাহুটো। যেনেকৈ ইয়াত যদি আমি 3টা বাহু, এই ত্ৰিভুজত 3টা বাহু আছে, AB, BC এণ্ড AC। এই 3টা বাহুৰ পৰা যদি মই কওঁ যে আটাইতকৈ ডাঙৰ বা আটাইতকৈ দীঘল বাহু কোনটো, তে আমাৰ উত্তৰ হ'ব এইটো AC, এইটো বাহু, আৰু এইটো বাহুৰ নাম কি হ'ব? A আৰু C, AC। গতিকে এটা সমকোণী ত্ৰিভুজৰ আটাইতকৈ দীঘল বাহুটোৱে হৈছে ইয়াৰ অতিভুজ। এইটো আমাৰ অতিভুজ হৈ গ'ল। এতিয়া বাকী আছে আমাৰ লম্ব আৰু ভূমি। এতিয়া লম্ব আৰু ভূমিৰ কাৰণে মই যিকোনো এটা কোণত বহিব লাগিব। কোণত বহা মানে কি? ছাপ'জ ধৰি লোৱা মই এ কোণৰ হৈ কাম কৰিব গৈ আছোঁ। গতিকে মই যদি এ কোণৰ হৈ কাম কৰোঁ, তে মোৰ লম্ব হ'ব এ কোণৰ সন্মুখৰ বাহুটো, এইটো BC। অৰ্থাৎ আমি এ কোণৰ দূৰৰ বাহু বুলিও ক'ব পাৰোঁ বা এ কোণৰ সন্মুখৰ বাহু বুলিও ক'ব পাৰোঁ। সদায় মন কৰিবা, আমি এ কোণৰ হৈ কাম কৰোঁ অথবা চি কোণৰ হৈ কাম কৰোঁ, আমি বি কোণৰ হৈ কাম কেতিয়াও কৰিব নোৱাৰিম। যিটো কোণ সমকোণ বা যিটো কোণৰ মান 90 ডিগ্ৰী, আমি সেই কোণৰ হৈ আমি কাম কেতিয়াও কৰিব নোৱাৰিম। আমি সদায় সূক্ষ্ম কোণৰ হৈ কাম কৰিব লাগিব, অৰ্থাৎ এ আৰু চি। এইটোৱে বুজিম যে এইটো কোণ যদি 90 হয়, তে আমি এইটোৰ হকে আমি কাম কৰিব নোৱাৰিম। আমি এ বা চিত বহি আমি কাম কৰিব লাগিব, আৰু সিহঁতে কৈ দিব আমি ক'ত বহিব লাগিব। আমি লাহে ধীৰে চব বুজিম। আমি এ কোণত বহো অথবা আমি চি কোণত বহো, আমাৰ অতিভুজ সদায় এইটো হ'ব। অতিভুজত কোনো কনফিউজন নাথাকে, কাৰণ আমাৰ অতিভুজ সদায় দীঘল বাহুটো। আমি যিটো কোণতে নবহো কিয়, আমাৰ অতিভুজ সদায় এইটো হ'ব। আৰু লম্ব হৈছে যিটো কোণত মই বহিছোঁ তাৰ সন্মুখৰ বাহুটো, আৰু ভূমি হৈছে যিটো কোণত মই বহি আছোঁ তাৰ ওচৰৰ বাহুটো। অৰ্থাৎ মই যদি এ কোণৰ কথা কওঁ, তে এ কোণৰ হৈ এইটো হ'ব অতিভুজ, আৰু এইটো যি কোণতে বহো এইটোৱে আমাৰ অতিভুজ হ'ব। AC আমাৰ অতিভুজ। এ কোণৰ হৈ লম্ব হ'ব আমাৰ, লম্ব মানে কি আছিল? যিটো কোণত বহিম তাৰ সন্মুখৰ বাহুটো, তে এ কোণৰ সন্মুখত এইটোৱে আছে, BC হ'ব আমাৰ লম্ব। আৰু ভূমি কোণ, ভূমি হ'ব যিটো কোণৰ হৈ কাম কৰি আছোঁ তাৰ ওচৰৰ বাহুটো, তো এইটো কোণৰ ওচৰৰ বাহুটো আমাৰ এইটোৱে আছে, তো তাৰ নাম কি হ'ব? AB। হৈ আছে? মই লিখি দিওঁ বাৰু কথাবিলাক। এতিয়া যে আমাৰ P মানে লম্ব আছিল, B মানে ভূমি, H মানে অতিভুজ। লম্ব মানে কি? মই এবাৰ কৈ আছোঁ, অতিভুজৰ কাৰণে আমি কোনো কোণৰ দৰকাৰ নাই। আমি এটা ইয়াত আমাক সমকোণী ত্ৰিভুজ দৰকাৰ হ'ব। ইয়াৰ আমাৰ এই দুটা কোণৰ হৈ আমি কাম কৰিব পাৰিম। নাম বেলেগ বেলেগ হ'ব পাৰিব, কিন্তু আমি সদায় এই দুটা কোণৰ হৈ কাম কৰিব পাৰিম, এইটো কোণৰ হৈ কাম কৰিব নোৱাৰিম। কাৰণ এইটো কোণ হৈছে সমকোণ, অৰ্থাৎ 90 ডিগ্ৰী, আৰু সমকোণৰ হৈ আমি কেতিয়াও কাম কৰিব নোৱাৰোঁ। আমি যদি কাম কৰিব বিচাৰোঁ, আমি এ কোণ বা চি কোণৰ হৈ, অৰ্থাৎ এই সূক্ষ্ম কোণ দুটাৰ হৈহে আমি কাম কৰিব লাগিব। এতিয়া লম্ব ভূমি অতিভুজ বিচৰাত এইকেইটা অলপ সহায় কৰিব। এইকেইটা আমি মনত ৰাখি থ'ম যে লম্বক পি আখৰে বুজায়, আৰু লম্ব মানে হৈছে সন্মুখৰ বাহুটো। যিটো কোণত মই বহি আছোঁ বা যিটো কোণৰ হকে মই কাম কৰি আছোঁ, সেই কোণৰ সন্মুখত থকা বাহুটো হৈছে মোৰ লম্ব, মানে পি। ভূমিক বি আখৰে বুজায়, আৰু ভূমি হৈছে ওচৰৰ বাহুটো। অৰ্থাৎ যিটো কোণৰ হৈ মই কাম কৰি আছোঁ বা যিটো কোণত মই বহি আছোঁ, সেই কোণৰ একেবাৰে ওচৰত থকা বাহুটো। আৰু অতিভুজত কোনো কনফিউজন নাই, অতিভুজ সদায় দীঘল বা ডাঙৰ বাহুটো। অতিভুজৰ কাৰণে আমি কোনো কোণত বহিব নালাগে বা কোনো কোণৰ হৈ কাম কৰিব নালাগে। অতিভুজটো সদায় ফিক্স থাকিব।
এতিয়া এইটো মই বাৰে বাৰে কৈ আছোঁ, আমি এইটো কোণ বা এইটো কোণৰ হৈহে আমি লম্ব ভূমি বিচাৰিব লাগিব। আৰু অতিভুজ সদায় আমাৰ আটাইতকৈ দীঘল এইটো, এই বাহুটো অতিভুজ। এটা ত্ৰিভুজত 3টা বাহুৱে থাকিব আৰু ইয়াত এটা আমাক লাগিব সমকোণী ত্ৰিভুজ, অন্য ত্ৰিভুজত ইয়াত কাম নহ'ব। আৰু সমকোণী ত্ৰিভুজৰ এটা কোণ, এই কোণটো 90 হ'বই লাগিব। আৰু এই কোণৰ হৈ আমি কেতিয়াও কাম কৰিব নোৱাৰিম, কাৰণ সমকোণ হৈ আমি কাম কৰিব নোৱাৰোঁ। আমি কাম কৰিবলৈ আমাক সূক্ষ্ম কোণ লাগিব, এই দুটাৰ হৈ আমি কাম কৰিম। এতিয়া আমি যদি এই 3টা বাহুৰ পৰা যদি অতিভুজ কওঁ, অতিভুজ সদায় এইটো আটাইতকৈ দীঘল বাহুটো, যে এই 3টা বাহুৰ পৰা আটাইতকৈ দীঘল আমাৰ AC বাহুটো। এই ত্ৰিভুজত 3টা বাহু আছে, এটা হৈছে AB, এটা BC, এটা AC। আৰু এই 3টা বাহুৰ পৰা AC-টোৱে মানে এইটো বাহুৰ নাম কি হ'ব? AC। আকৌ এইটো বাহুৰ নাম কি ক'ম? এইফালে A আছে, এইফালে AB। আকৌ এইটো বাহুৰ নাম কি ক'ম? BC বা CB ক'লেও হয়। তে এই ত্ৰিভুজৰ আটাইতকৈ দীঘল বাহু হৈছে এইটো AC। এতিয়া আমি লম্ব আৰু ভূমিৰ কাৰণে আমি চাব লাগিব যে কোনটো কোণৰ হৈ কাম কৰিম। ছাপ'জ ধৰিলোঁ আমি A কোণৰ হৈ কাম কৰি আছোঁ, মই লিখি দিছোঁ বাৰু, যে A কোণৰ মতে যদি কাম কৰি আছোঁ, তে সেই A কোণৰ মতে মই যদি লম্ব, ভূমি আৰু অতিভুজ বিচাৰোঁ, অৰ্থাৎ P, B আৰু যদি মই H বিচাৰোঁ, তে কি হ'ব? তে লম্ব মানে সন্মুখৰ বাহুটো, মই কোনটো কোণত বহি আছোঁ? A কোণত। তে এই A কোণৰ এইটো, এই A কোণৰ সন্মুখৰ বাহুটো আমাৰ এইটোৱে হৈ আছে, নাম কি? BC, এইটো BC। তাৰপিছত ভূমি মানে B ৰ মান। ভূমি AB কেনেকৈ হ'ল মই বুজাই আছোঁ। ভূমি মানে কোনটো? মই যিটো কোণত বহিম তাৰ ওচৰৰ বাহুটো, মই A কোণত বহি আছোঁ, গতিকে এই A কোণৰ ওচৰৰ বাহু এইটো, এইটোতো আমাৰ অতিভুজেই, এইটোতো আমাৰ গ'লেই, গতিকে এইটোৱে বাকী আছে। এইটো আমাৰ ভূমি, অৰ্থাৎ AB। আৰু অতিভুজ, আৰু অতিভুজটো আৰুতো আমি গম পাওঁ আটাইতকৈ দীঘলটো এইটো AC হৈ গ'ল। তাৰপিছত এতিয়া যদি আমি জেগাটো চেঞ্জ কৰোঁ, আমি যদি C কোণৰ মতে, অৰ্থাৎ আমি যদি C কোণত বহোঁ, আমি যদি এইটো কোণত বহোঁ, তে C কোণৰ মতে আমাৰ লম্ব কি হ'ব? লম্ব মানে P, লম্বক Pৰে বুজাব। আৰু লম্ব মানে আমি বুজিব লাগিব যে লম্ব মানে কি? সন্মুখৰ বাহুটো। মই য'ত বহি আছোঁ সেই কোণৰ সন্মুখৰ বাহুটো হৈছে লম্ব। তো ইয়াৰ সন্মুখৰ বাহুটোতো এইটোৱেই না, কাৰণ ইটো ইয়াকহে চাই আছে। গতিকে মই এই চিত বহি আছোঁ, গতিকে এই চিৰ সন্মুখৰ বাহুটো এইটো AB, গতিকে এইটো AB। ভূমিক B আখৰে বুজায়। আৰু ভূমি কোণ? ওচৰৰ বাহুটো, অৰ্থাৎ মই ইয়াত বহি আছোঁ, তে মোৰ ওচৰততো এইটোৱে আছে, এইটো আছে, কিন্তু এইটোতো অতিভুজ হৈ আছে না, এইটোতো ফিক্স, এইটোতো বেলেগে পায়ে আছে, গতিকে অপশ্যন আমাৰ এটাই আছে, এইটো BC, এইটো BC। আৰু অতিভুজ হ'ব মোৰ AC, অতিভুজটো চোৱা, অতিভুজ ইয়াতো AC হৈছে, ইয়াতো AC হৈছে, কিন্তু লম্ব আৰু ভূমি বেলেগ বেলেগ। মই যিটো কোণতে নবহোঁ কিয়, মোৰ অতিভুজ সদায় ছেম থাকিব, চেঞ্জ হ'ব লম্ব আৰু ভূমি। এতিয়া এইখিনিতো আমি বুজি পাইছোঁ লম্ব, ভূমি, অতিভুজ, এইখিনি ভালকৈ নোট কৰি ল'ব পাৰা। এতিয়া মই কৈছিলোঁ যে এই সূত্ৰকেইটা আমি মুখস্থ কৰিব পাৰোঁ বা বনায়ো ল'ব পাৰোঁ। তো যদি মুখস্থ কৰোঁ, 3টা মুখস্থ কৰিলে আমাৰ হৈ আছে, কাৰণ 10ৰ পৰা আমি কট পাম, মই বাৰে বাৰে কৈ আছোঁ, এই 10ৰ পৰা আমি কট পাই যাম। তাৰপিছত কচৰ পৰা আমি চেক পাই যাম, আৰু একে শেষৰটো চাইনৰ পৰা আমি কচেক পাই যাম। গতিকে 3টা যদি আমি মুখস্থ কৰোঁ, বাকী 3টা হৈ আছে। আৰু আমি যদি ভাবোঁ যে আমি মুখস্থ মনত ৰাখিব নোৱাৰিম, আমি পাক লগাই দিম বা আমাৰ পাক লাগি যাব, তে আমি এনেকৈ বনাই ল'ব পাৰোঁ। এনেকৈ মনত ৰাখিম যে PBP HHB, আমি এইটো মনত ৰাখিব পাৰিম যে PBP HHB। তো এইকেইটা তোমালোকৰ মতে কিবা এটা নাম ৰাখিবা, কাৰণ আমি আমাৰ মতে যদি বুজোঁ, তে এইটো আমি ইমান জলদি পাহৰি নাযাওঁ। গতিকে এইকেইটা P মানে কিবা এটা হেৰি দি বুজিবা, B মানে কিবা এটা হেৰি দি বুজিবা, এনেকৈ PBP। অৰ্থাৎ আমি যেতিয়া পঢ়িছিলোঁ, আমি এইটো এনেকৈ বুজিছিলোঁ যে পণ্ডিত বদ্ৰী প্ৰসাদ হৰ হৰ ভোলে, এই ছিষ্টেমত আমি এনেকৈ বনাই লৈছিলোঁ যে পণ্ডিত P, বদ্ৰী B, প্ৰসাদ P, হৰ হৰ ভোলে, হৰ হৰ ভোলে,
এই টাইপত আমাৰ মনত থাকি গৈছিল বা তোমালোকে যদি এই মতে মনত ৰাখা এই মতে হ'ব নতুবা নিজৰ মতে বনাই ল'ব পাৰা যে পি ডি কিবা এটা বি ডি কিবা এটা আমি কিন্তু এনেকৈ মনত ৰাখিছিলোঁ যে পণ্ডিত বদ্ৰী প্ৰসাদ হৰ হৰ ভোলে আৰু এইফালে আমি এইটো মনত ৰাখিব লাগিব যে ইয়াত হ'ব চাইন ইয়াত কছ ইয়াত টেন ইয়াত আকৌ আহিব কট চেক কচেক এইটো গতিকে আমি এইকেইটা মনত ৰাখিব লাগিব যে PBP HHB অৰ্থাৎ পণ্ডিত বদ্ৰী প্ৰসাদ হৰ হৰ ভোলে যদি এইটো আমি মনত ৰাখোঁ ধৰা পণ্ডিত P বদ্ৰী B প্ৰসাদ P হৰ হৰ ভোলে হৰ হৰ ভোলে এইটো এনেকৈ মনত ৰাখিম তাৰপিছত কি আৰু ওপৰত ইয়াত চাইন কছ টেন কট চেক কচেক এইকেইটাই চাইন কছ টেন কট চেক কচেক এইকেইটা এতিয়া চোৱা আমি যদি এইটো এনেকৈ বনাই ল'ব পাৰোঁ পৰীক্ষাত কি আৰু কিমান টাইম লাগিব ধুমধাম আমি এনেকৈ ছাইডত এইটো লিখি ল'ম যে PBP HHB লিখি পেলাই চাইন কছ টেন কট চেক কচেক কাৰণ এই টপিকতো আমাৰ প্ৰশ্ন আহিবই এতিয়া ধৰি লোৱা আমাক চাইনৰ সূত্ৰ লাগে তো আমি ইয়াত পাই আছোঁ চাইনৰ সূত্ৰ হৈছে P/H এইটো চোৱা P/H ধৰি লোৱা কছৰ সূত্ৰ লাগে তো কছৰ সূত্ৰ এইটো ইয়াৰ পৰা B/H এইটো B/H টেনৰ সূত্ৰ টেন এইটো টেন P/B এইটো P/B কটৰ সূত্ৰ এইটো কট তলত গতিকে যদি আমি তলৰ পৰা কওঁ আমি এইটো ফাৰ্ষ্ট ক'ব লাগিব B/P টেন ক'লে ওপৰটো ক'লে এইটো এইটো ফাৰ্ষ্টত ক'ম এইটো ছেকেণ্ডত ক'ম আৰু তলৰটো ক'লে এইটো ফাৰ্ষ্টত ক'ম এইটো ছেকেণ্ডত ক'ম তো যদি আমি কট কওঁ তো কটত আমি ক'ব লাগিব B/P সেইটো চোৱা কটত B/P মানে এইটোত মুখস্থ কৰাৰ কোনো প্ৰয়োজন নহয় আৰু এইটোত কেতিয়াও ভুল নহয় ইয়াত যদি আমি তিনিটা মুখস্থ কৰোঁ আৰু এই তিনিটাত যদি আমি কিবা মতে যদি পাক লগাই দিওঁ তো আমাৰ বাকী তিনিটা ভুল হৈ যাব কিন্তু ইয়াত আমাৰ ভুল নহয় কেতিয়াও তাৰপিছত আমি চেকত যদি চাওঁ এইটো H/B আৰু কচেকত যদি চাওঁ আমি H/P মানে ওপৰটো ক'লে এইটো ফাৰ্ষ্ট এইটো ছেকেণ্ড আৰু তলৰটো ক'লে এইটো ওপৰত ক'ম এইটো তলত ক'ম এইটো গতিকে ইয়াত আমাৰ এই তিনিটা যদি আমি পাক লগাই দিওঁ বাকী তিনিটা আমাৰ ভুল হ'ব কিন্তু এইটো যদি আমি মনত ৰাখোঁ যে PBP HHB অৰ্থাৎ পণ্ডিত বদ্ৰী প্ৰসাদ হৰ হৰ ভোলে এনেকৈ যদি আমি বনাই লওঁ বা আমি যদি এনেকৈ নহয় যদি নিজৰ মতেও কিবা মনত ৰাখিব পৰাকৈ বনাই লওঁ সেইটো আমাৰ কেতিয়াও ভুল নহয় গতিকে এইখিনি যদি আমি শিকি থওঁ তে আমাৰ 8 পইণ্ট অনুশীলনী 8.1টো আটাইতকৈ বেছি ইজি লাগিব গতিকে আজিৰ ভিডিঅ'ত ইমানেই মই নেক্সট ভিডিঅ'ত এই অনুশীলনী 8.1ৰ অংকবোৰ কৰাই যাম তাৰ কাৰণে এইখিনি আমাক দৰকাৰ হ'ব গতিকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি থবা আৰু মই ইয়াত সকলো ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ এৰি যাম গতিকে এইখিনি চালে তোমালোকে ভাল মাৰ্কছ এটা পাবা